তিনিনি ভিডিঅ' খুলুম্বাই লগৰবোৰ বন্ধুসকল নমস্কাৰ আপোনালোকক ইয়া মই মাকৈ দেখাব ওলাইছোঁ ইয়াতে মই অলপমান কৰিছোঁ ছাগলীক খুৱাবলৈ কাৰণে এইটো খুৱাব পৰা হৈ গৈছে মোটামুটি 1 মাহৰ হয় গোমধানটো এনেকুৱা অৱস্থাত ছাগলী খুব ভালকৈ খায় পাতকো খায় গছকো খায় ঠিক মই ঘনকৈ দিছোঁ ছাগলীক খুৱাবলৈ কাৰণে অলপ ঘনকৈ দিছোঁ ইয়া আপোনালোকে দেখিব পাৰে চাব পাৰে মই গোবৰ সাৰ দি পিনে ইয়াত ঘনকৈ লগাই দিছোঁ কাৰণ মোক অকল ঘাঁহে লাগে গুটিটো নালাগে সেইকাৰণে মই অলপ ঘনকৈ লগাই দিছোঁ ছাগলীক খুৱাবলৈ কাৰণে আৰু মই অলপ দি চাইছোঁ খুব ভালকৈ খাইছে এইটো 40 দিনমানৰ হয় মোটামুটি গোমধান গছটো শুকান বতৰ আছিলে তেতিয়া বৰ ভালকৈ বঢ়া নাছিলে এতিয়া মোটামুটি বৰষুণ দিছে সেইকাৰণে খুব ভালকৈ বাঢ়িছে বন্ধুসকল এয়া মই এইটো ৰিস্কা কৰিছিলোঁ লোচন ঘাঁহ বৰ এইটো গৰম দিনত বৰ ৰিজাল্ট ভাল নহয় কাৰণ ঠাণ্ডা দিনৰহে ঘাঁহ হয় এইটো বৰ মৰি গৈছে ইয়াত নতুনকৈ আৰু ঘাঁহ লগাব লাগিব ছাগলীৰ কাৰণে গোমধানখিনি আৰু কেইদিন পাছতে ৰ'দ দিলে মানে এতিয়া বৰষুণ দি আছে আমাৰ ইয়াত ৰ'দ দিলে মানে হাল বাই পিনে বেলেগ ঘাঁহ দিব লাগিব হয়তো গোমধানেই দিব লাগিব গোমধানেই মই চবতকৈ ভাল দেখোঁ স্পেচিয়েল ইয়া গোমধান চক মোটামুটি 35-40 দিনৰ গোমধান বৰ ধুনীয়া হৈছে আৰু মই এতিয়া আজিৰ পৰা কাটিবলৈ আৰম্ভ কৰিম ছাগলীক খুৱাবলৈ অলপমান নি খুৱাই চাইছিলোঁ কেনেকুৱা খায় ভালেই খায় বাৰু এয়া আপোনালোকক দিলোঁ গোমধান একদম উত্তম আৰু ছাগলীৰ কাৰণে খালি বেছি বুঢ়া হ'ব নালাগে গছটো কুমলীয়া হ'ব লাগে এয়া শাৰীকৈ দিছিলোঁ গৰু নাঙৰ লগত হাতেৰে টানি ইয়াত চাব পাৰে লাইন চাব পাৰে লাইন দিছোঁ বন্ধুসকল মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আৰু নতুন ভিডিঅ' পাই থাকে আপোনালোকে আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল এবাৰ লাইক কৰি দিব মোৰ ভিডিঅ'টো